নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। জুন মাহত অনুষ্ঠিত হ'বলগীয়া মূল্যায়ন সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। এইবাৰ প্ৰতিখন বিদ্যালয়ে এক নতুন পদ্ধতিৰে অনুষ্ঠিত কৰিব লাগিব মূল্যায়ন। জুন মাহৰ 17 আৰু 18 তাৰিখে অনুষ্ঠিত কৰিব লাগিব এই মূল্যায়ন। তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিব লাগিব এই মূল্যায়ন। এই সম্পৰ্কে ইতিমধ্যে যোৱা 2 জুন 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এখন নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। স্ক্ৰীনত আপোনালোকক মই এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এই নিৰ্দেশনা পত্ৰখন সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইন্সপেক্টৰ অফ স্কুলছ আৰু লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈ আহিছে। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্ট হৈছে ৰিগাৰ্ডিং পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 3 to 8 জুন 2025। অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট সম্পৰ্কে এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখনত নিৰ্দেশনা দিয়া হৈছে যে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিখন বিদ্যালয়ে অহা 17 জুন 2025 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতিপুৱা 11 বজালৈকে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। আৰু লগতে প্ৰতিখন বিদ্যালয়ে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অহা 18 জুন 2025 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। লগতে এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে এই পিৰিয়ডিক এছেছমেণ্ট টেষ্ট 4টা মিডিয়ামত অনুষ্ঠিত হ'ব আৰু সেই মিডিয়াম কেইটা হৈছে অসমীয়া, ইংৰাজী, বড়ো আৰু বেংগলী। ক্লাছ 3 পৰা ক্লাছ 5লৈকে 40টা কুৱেশ্যন থাকিব, য'ত লেংগুৱেজ 1, লেংগুৱেজ 2, মেথামেটিক্স আৰু EVS প্ৰত্যেকৰে 10টাকৈ 40টা কুৱেশ্যন থাকিব। আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত 50টা কুৱেশ্যন থাকিব, য'ত 10টা কুৱেশ্যন থাকিব লেংগুৱেজ 1ৰ, লেংগুৱেজ 2ৰ 10টা, ছায়েন্সৰ 10টা, ছ'চিয়েল ছায়েন্সৰ 10টা আৰু মেথামেটিক্সৰ 10টা। সৰ্বমুঠ 50টা কুৱেশ্যন থাকিব। আৰু প্ৰতিটো শ্ৰেণীৰ বাবে এই মূল্যায়নৰ সময়সীমা হ'ব 1 ঘণ্টা 30 মিনিট, অৰ্থাৎ 90 মিনিট। 17 জুন 2025 তাৰিখে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে এই পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। আৰু লগতে প্ৰতিখন বিদ্যালয়ে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 18 জুন 2025 তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিব লাগিব। লগতে ইয়াতে কোৱা হৈছে যে তিনিওটা শ্ৰেণীৰ ক্ষেত্ৰত এদিনতে এই মূল্যায়ন অনুষ্ঠিত কৰিব লাগিব। এই মূল্যায়নৰ প্ৰশ্নকাকতসমূহ মূল্যায়ন অনুষ্ঠিত হোৱাৰ 45 মিনিট পূৰ্বে লাভ কৰিব বুলিও ইয়াতে উল্লেখ কৰা হৈছে। এই মূল্যায়নৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্লাছ কপিৰে লিখিব আৰু শিক্ষকসকলে সেইবোৰ চেক কৰি ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ এনচাৰ হ'ব সেই এনচাৰবোৰ PAT চাটবোটত এণ্ট্ৰি কৰিব লাগিব। লগতে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা স্কুল লেভেললৈকে PAT চাটবোটৰ ট্ৰেইনিঙো প্ৰদান কৰা হ'ব বুলি এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখনৰ একেবাৰে শেষত উল্লেখ কৰা হৈছে যে এই মূল্যায়নৰ কুৱেশ্যনবোৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ ৰেছপন্স থাকিব সেই ৰেছপন্সসমূহ প্ৰতিখন বিদ্যালয়ে অহা 19 জুন 2025 তাৰিখৰ পৰা 28 জুন 2025 তাৰিখলৈকে PAT চাটবোটত এণ্ট্ৰি কৰিব লাগিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিখন বিদ্যালয়ে অহা 17 জুন 2025 তাৰিখে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আৰু 18 জুন 2025 তাৰিখে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এক নতুন ৰূপত মূল্যায়ন অনুষ্ঠিত কৰিব লাগিব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৱেই লৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টি যথেষ্ট উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।